শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা আৰক্ষী চকী এলেকাৰ নিজ বৰছলা গাঁও পঞ্চায়তৰ সমীপতে আজি পুৱা সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত মটৰচাইকেল চালকৰ লগতে এগৰাকী স্কুলীয়া ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে আজি পুৱা নিজ বৰছলা গাঁও পঞ্চায়তৰ সমীপতে অসমমালা পথত অচিনাক্ত ট্ৰাক এখনে AS12 AJ 3782 নম্বৰৰ মটৰচাইকেল এখনত খুন্দিয়াই থৈ পলায়ন কৰে। ফলত মটৰচাইকেল চালক জুবাই আলী নামৰ 20 বছৰীয়া যুৱকজনৰ লগতে সাৰ্জিনা খাতুন নামৰ এগৰাকী স্কুলীয়া ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উক্ত দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁইৰ নিৰ্দেশত সহ উপ পৰিদৰ্শক অজিত কুমাৰ চৰকাৰৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় বৰছলা আৰক্ষীৰ দল। ইতিমধ্যে আঘাতপ্ৰাপ্ত মটৰচাইকেল চালকৰ লগতে স্কুলীয়া ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বৰছলা আৰক্ষীয়ে। ঘটনাটো মানে স্কুলীয়া ল'ৰা ছোৱালী ৰাস্তা দি আহি আছে আৰু বাইক এজনে চব্জি লৈ গৈ থকাত মানে তাকে খুন্দিয়াই ট্ৰাকটো গুচি গ'ল। জখমী দুজন হ'ল, এজন স্কুলীয়া ছোৱালী আৰু এজন বাইক যিজনে চলাই গৈছিল চব্জি লৈ সেইজন।